বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ইয়াসআলুনাকা আনিল আনফালি কুলিল আনফালু লিল্লাহি ওয়ার রাসূলি ফাত্তাকুল্লাহা ওয়া আসলিহু যাতা বাইনিকুম ওয়া আতিউল্লাহা ওয়া রাসূলাহু ইন কুনতুম মুমিনিন। মানুহে তোমাক আনফাল অৰ্থাৎ যুদ্ধলিপ্ত সম্পদ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, যুদ্ধলিপ্ত সম্পদ হৈছে আল্লাহ আৰু ৰাছুলৰ বাবে। এতেকে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু নিজৰ মাজত সদ্ভাৱ স্থাপন কৰা, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা, যদি তোমালোকে মুমিন হোৱা। ইন্নামাল মুমিনুনা আল্লাযীনা ইযা যুকিরাল্লাহু ওয়াজিলাত কুলুবুহুম ওয়া ইযা তুলিয়াত আলাইহিম আয়াতুহু যাদাতহুম ঈমানান ওয়া আলা রাব্বিহিম ইয়াতাওয়াক্কালুন। প্ৰকৃত মুমিন হৈছে সেই সকল লোক যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰাৰ সময়ত কম্পিত হয়, আৰু যেতিয়া তেওঁলোকৰ সন্মুখত তেওঁৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া ই তেওঁলোকৰ ইমান বৃদ্ধি কৰে, লগতে তেওঁলোকে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে। الذين يقيمون الصلاة ومما رزقناهم ينفقون। যিসকলে সালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা ব্যয় কৰে। أولئك هم المؤمنون حقا لهم درجات عند ربهم ومغفرة ورزق كريم। তেওঁলোকে হৈছে প্ৰকৃত মুমিন। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত উচ্চ মৰ্যাদা, ক্ষমা আৰু সন্মানজনক জীৱিকা। كما أخرجك ربك من بيتك بالحق وإن فريقا من المؤمنين لكارهون। যেনেকৈ তোমাৰ প্ৰতিপালকে ন্যায়ভাৱে তোমাক ঘৰৰ পৰা উলিয়াই আনিছিল, অথচ মুমিনসকলৰ এটা দলে সেয়া অপছন্দ কৰিছিল। يجادلونك في الحق بعدما تبين كأنما يساقون إلى الموت وهم ينظرون। সত্য স্পষ্টভাৱে প্ৰকাশিত হোৱাৰ পিছতো সিহঁতে তোমাৰ লগত বিতৰ্ক কৰে। এনে লাগিছিল যেনিবা সিহঁতক মৃত্যুৰ ফালে খেদি লৈ যোৱা হৈছে, আৰু সিহঁতে সেইটো দেখি আছে। وَإِذْ يَعِدُكُمُ اللَّهُ إِحْدَى الطَّائِفَتَيْنِ أَنَّهَا لَكُمْ وَتَوَدُّونَ أَنَّ غَيْرَ ذَاتِ الشَّوْكَةِ تَكُونُ لَكُمْ। আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে দুই দলৰ যিকোনো এটা দল তোমালোকৰ আয়ত্তাধীন হ'ব, অথচ তোমালোকে বিচাৰিছিলা যে অস্ত্ৰহীন দলটো তোমালোকৰ আয়ত্তাধীন হওক। وتودون أن غير ذات الشوكة تكون لكم ويريد الله أن يحق الحق بكلماته ويقطع دابر الكافرين। কিন্তু আল্লাহে বিচাৰিছিল তেওঁ নিজৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰিব আৰু কাফিৰসকলক নিৰ্মূল কৰিব। ليحق الحق ويبطل الباطل ولو كره المجرمون। যাতে তেওঁ সত্য সত্যৰূপে আৰু বাতিলক বাতিল ৰূপে প্ৰতিপন্ন কৰিব পাৰে, যদিও অপৰাধীসকলে এইটোক অপছন্দ কৰে। إذ تستغيثون ربكم فاستجاب لكم أني ممدكم بألف من الملائكة مردفين। স্মৰণ কৰা, যেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ওচৰত উদ্ধাৰ প্ৰাৰ্থনা কৰিছিলা, ফলত তেওঁ তোমালোকৰ প্ৰাৰ্থনাত সঁহাৰি দিছিল যে নিশ্চয় আমি তোমালোকক সহায় কৰিম 1000 ফেৰেশতাৰ দ্বাৰা, যিসকলে দলে দলে এটাৰ পিছত এটাকৈ আহিব। وما جعله الله إلا بشرى ولتطمئن به قلوبكم وما النصر إلا من عند الله إن الله عزيز حكيم। আৰু আল্লাহে এইটো কৰিছে সুসংবাদ স্বৰূপে, লগতে এই উদ্দেশ্যে যাতে তোমালোকৰ অন্তৰসমূহে ইয়াৰ দ্বাৰা প্ৰশান্তি লাভ কৰে। সহায় কেৱল আল্লাহৰ পৰাই আহে। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়। إذ يغشيكم النعاس أمنة منه وينزل عليكم من السماء ماء ليطهركم به। স্মৰণ কৰা, যেতিয়া তেওঁ তেওঁৰ ফালৰ পৰা স্বস্তিৰ বাবে তোমালোকক তন্দ্ৰাচ্ছন্ন কৰিছিল আৰু আকাশৰ পৰা তোমালোকৰ বাবে পানী বৰ্ষণ কৰিছিল, যাতে ইয়াৰ দ্বাৰা তেওঁ তোমালোকক পবিত্ৰ কৰে
وينزل عليكم من السماء ماء ليطهركم به ويذهب عنكم رجز الشيطان وليربط على قلوبكم ويثبت به الأقدام আর তোমালোকৰ পৰা শয়তানৰ কুমন্ত্ৰণা দূৰ কৰে, তোমালোকৰ হৃদয়সমূহ দৃঢ় কৰে আৰু ইয়াৰ মাধ্যমত তোমালোকৰ ভৰিসমূহ স্থিৰ ৰাখে। إذ يوحي ربك إلى الملائكة أني معكم فثبتوا الذين آمنوا স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলৰ প্ৰতি ওহী প্ৰেৰণ কৰিছিল যে নিশ্চয় মই তোমালোকৰ লগত আছো, এতেকে তোমালোকে মুমিনসকলক অবিচলিত ৰাখিবা। سألقي في قلوب الذين كفروا الرعب فاضربوا فوق الأعناق واضربوا منهم كل بنان যিসকলে কুফৰি কৰিছে অচিৰেই মই সিহঁতৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম, সেয়ে তোমালোকে সিহঁতৰ ডিঙিত আঘাত কৰা আৰু সিহঁতৰ প্ৰত্যেক গাঁঠিয়ে গাঁঠিয়ে আঘাত কৰা। ذلك بأنهم شاقوا الله ورسوله ومن يشاقق الله ورسوله فإن الله شديد العقاب এইটো এই কাৰণে যে সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ বিৰোধিতা কৰিছে, আৰু যে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ বিৰোধিতা কৰিব তেন্তে জানি থোৱা নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ। ذلكم فذوقوه وأن للكافرين عذاب النار এইটোৱে তোমালোকৰ শাস্তি, এতেকে তোমালোকে ইয়াৰ সোৱাদ লোৱা, নিশ্চয় কাফিৰসকলৰ বাবে আছে জাহান্নামৰ শাস্তি। يا أيها الذين آمنوا إذا لقيتم الذين كفروا زحفا فلا تولوهم الأدبار হে মুমিনসকল, তোমালোকে যেতিয়া যুদ্ধৰ সময়ত কাফিৰ বাহিনীৰ সন্মুখীন হবা পৰস্পৰ নিকটৱৰ্তী অৱস্থাত, তেতিয়া তোমালোকে সিহঁতক পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন নকৰিবা। ومن يولهم يومئذ دبره إلا متحرفا لقتال أو متحيزا إلى فئة فقد باء بغضب من الله ومأواه جهنم وبئس المصير আৰু সেইদিনা যুদ্ধৰ বাবে কৌশলগত দিশ পৰিৱৰ্তন কৰিবলৈ অথবা নিজ দলত আশ্ৰয় গ্ৰহণৰ বাহিৰে কোনোবাই যদি পশ্চাদমুখী হয় তেন্তে সি আল্লাহৰ গজব লৈ উভতিব আৰু তাৰ আশ্ৰয়স্থল হ'ব জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তৰ স্থল। فلم تقتلوهم ولكن الله قتلهم وما رميت إذ رميت ولكن الله رمى وليبلي المؤمنين منه بلاء حسنا إن الله سميع عليم এতেকে তোমালোকে সিহঁতক হত্যা কৰা নাছিলা, বৰং আল্লাহে সিহঁতক হত্যা কৰিছিল। যেতিয়া তুমি নিক্ষেপ কৰিছিলা তেতিয়া তুমি নিক্ষেপ কৰা নাছিলা, বৰং আল্লাহে নিক্ষেপ কৰিছিল, যাতে তেওঁ মুমিনসকলক নিজৰ তৰফৰ পৰা উত্তম ৰূপে পৰীক্ষা কৰি উচ্চ মৰ্যাদা প্ৰদান কৰিব পাৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ। ذلكم وأن الله موهن كيد الكافرين এয়া আছিল তোমালোকৰ বাবে, নিশ্চয় আল্লাহে কাফিৰসকলৰ ষড়যন্ত্ৰ দুৰ্বল কৰি দিয়ে। إن تستفتحوا فقد جاءكم الفتح وإن تنتهوا فهو خير لكم যদি তোমালোকে বিজয় কামনা কৰিছা তেনেহ'লে সেয়া তোমালোকৰ ওচৰত আহি পাইছেহি, আৰু যদি তোমালোকে বিৰত হোৱা তেন্তে সেয়া হৈছে তোমালোকৰ বাবে কল্যাণকৰ। وإن تعودوا نعد ولن تغني عنكم فئتكم شيئا ولو كثرت وأن الله مع المؤمنين কিন্তু যদি তোমালোকে আকৌ যুদ্ধ কৰিবলৈ আহা তেন্তে আমিও আকৌ শাস্তি লৈ আহিম, তোমালোকৰ দল সংখ্যাগৰিষ্ঠ হ'লেও তথাপিও তোমালোকৰ কোনো কামত নাহিব। নিশ্চয় আল্লাহ মুমিনসকলৰ লগত আছে। يا أيها الذين آمنوا أطيعوا الله ورسوله ولا تولوا عنه وأنتم تسمعون হে মুমিনসকল, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ আনুগত্য কৰা, আৰু তোমালোকে তেওঁৰ কথা শুনাৰ পিছত তাৰ পৰা মুখ ঘূৰাই নলবা। ولا تكونوا كالذين قالوا سمعنا وهم لا يسمعون আৰু তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে কয় আমি শুনিছো, আচলতে সিহঁতে নুশুনে। إن شر الدواب عند الله الصم البكم الذين لا يعقلون নিশ্চয় আল্লাহৰ ওচৰত বিচৰণশীল জীৱৰ মাজত
অতি নিকৃষ্ট হৈছে সেই ফল কলা বুবা যিসকলে একোৱে নুবুজে। ولو علم الله فيهم خيرا لأسمعهم ولو أسمعهم لتولوا وهم معرضون। আল্লাহে যদি সিহঁতৰ মাজত কিবা ভাল গুণ দেখিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতক শুনিবলৈ সুযোগ দিলেহেঁতেন, কিন্তু তেওঁ সিহঁতক শুনালেও সিহঁতে অপেক্ষা কৰি মুখ ঘূৰাই ল'লেহেঁতেন। يا أيها الذين آمنوا استجيبوا لله وللرسول إذا دعاكم لما يحييكم واعلموا أن الله يحول بين المرء وقلبه وأنه إليه تحشرون। হে মুমিনসকল, ৰাছুলে যেতিয়া তোমালোকক এনেকুৱা কোনো বিষয়ৰ প্ৰতি আহ্বান কৰে যিটোৱে তোমালোকক জীৱন দান কৰিব, তেতিয়া তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আহ্বানত সঁহাৰি দিবা আৰু জানি থোৱা নিশ্চয় মানুহৰ আৰু তাৰ হৃদয়ৰ মাজত আল্লাহ অন্তৰায় হৈ যায়। নিশ্চয় তেওঁৰ পিনেই তোমালোকক একত্ৰিত কৰা হ'ব। واتقوا فتنة لا تصيبن الذين ظلموا منكم خاصة واعلموا أن الله شديد العقاب। আৰু তোমালোকে ফিতনা ফাসাদৰ পৰা আঁতৰত থাকিবা, কিয়নো ইয়াৰ অশুভ পৰিণাম কেৱল তোমালোকৰ মাজৰ জালিমসকলৰ মাজতেই বিশেষকৈ সীমাবদ্ধ নাথাকে। লগতে জানি থোৱা নিশ্চয় আল্লাহ শাস্তিদানত অতি কঠোৰ। واذكروا إذ أنتم قليل مستضعفون في الأرض تخافون أن يتخطفكم الناس فآواكم। আৰু স্মৰণ কৰা যেতিয়া তোমালোকে সংখ্যাত অতি তাকৰ আছিলা, পৃথিৱীত তোমালোকক দুৰ্বল হিচাপে গণ্য কৰা হৈছিল। তোমালোকে আশংকা কৰিছিলা যে মানুহে তোমালোকক অকস্মাত আহি অপহৰণ কৰিব। فآواكم وأيدكم بنصره ورزقكم من الطيبات لعلكم تشكرون। তাৰ পিছত আল্লাহে তোমালোকক আশ্ৰয় দিছে, নিজৰ সহায়ৰ জৰিয়তে তোমালোকক শক্তিশালী কৰিছে আৰু তোমালোকক উত্তম বস্তুবোৰ জীৱিকা হিচাপে দান কৰিছে যাতে তোমালোকে কৃতজ্ঞ হোৱা। يا أيها الذين آمنوا لا تخونوا الله والرسول وتخونوا أماناتكم وأنتم تعلمون। হে মুমিনসকল, তোমালোকে জানি বুজি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে বিশ্বাসঘাতকতা নকৰিবা আৰু তোমালোকৰ পৰস্পৰৰ আমানতটো খিয়ানত নকৰিবা। واعلموا أنما أموالكم وأولادكم فتنة وأن الله عنده أجر عظيم। আৰু জানি থোৱা তোমালোকৰ ধন সম্পদ আৰু সন্তান সন্ততি হৈছে এটা পৰীক্ষা, আৰু জানি থোৱা নিশ্চয় আল্লাহৰ ওচৰতে আছে মহা পুৰস্কাৰ। يا أيها الذين آمنوا إن تتقوا الله يجعل لكم فرقانا ويكفر عنكم سيئاتكم ويغفر لكم والله ذو الفضل العظيم। হে মুমিনসকল, যদি তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক ফুৰকান তথা ন্যায় অন্যায় পাৰ্থক্য কৰাৰ শক্তি প্ৰদান কৰিব, তোমালোকৰ পাপ মোচন কৰিব আৰু তোমালোকক ক্ষমা কৰিব, আৰু আল্লাহ হৈছে মহাকল্যাণৰ অধিকাৰী। وإذ يمكر بك الذين كفروا ليثبتوك أو يقتلوك أو يخرجوك ويمكرون ويمكر الله والله خير الماكرين। আৰু স্মৰণ কৰা যেতিয়া কাফিৰসকলে তোমাক বন্দী কৰাৰ বাবে অথবা হত্যা কৰাৰ বাবে নাইবা নিৰ্বাসিত কৰাৰ বাবে ষড়যন্ত্ৰ কৰিছিল, সিহঁতে ষড়যন্ত্ৰ কৰিছিল, ইপিনে আল্লাহেও সিহঁতৰ ষড়যন্ত্ৰৰ বিপক্ষে তাৰ প্ৰতিব্যৱস্থা কৰিছিল, আৰু আল্লাহ সৰ্বশ্ৰেষ্ঠ কৌশলী। وإذا تتلى عليهم آياتنا قالوا قد سمعنا لو نشاء لقلنا مثل هذا إن هذا إلا أساطير الأولين। আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ পাঠ কৰা হয় তেতিয়া সিহঁতে কয়, আমি শুনিলো, ইচ্ছা কৰিলে আমিও এইদৰে ক'ব পাৰোঁ, এইবোৰ পুৰণি দিনৰ লোকসকলৰ উপকথাৰ বাহিৰে আন একো নহয়। وإذ قالوا اللهم إن كان هذا هو الحق من عندك فأمطر علينا حجارة من السماء أو ائتنا بعذاب أليم। আৰু স্মৰণ কৰা যেতিয়া সিহঁতে কৈছিল, হে আল্লাহ, এইখন কোৰআন যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয় তেন্তে আমাৰ ওপৰত তুমি শিলাবৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা।
وما كان الله ليعذبهم وأنت فيهم وما كان الله معذبهم وهم يستغفرون আল্লাহ এনেকুৱা নহয় যে তুমি সিহঁতৰ মাজত থকা অৱস্থাতে তেওঁ সিহঁতক শাস্তি দিব। লগতে আল্লাহৰ নীতি এইটোও নহয় যে সিহঁতে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকিব আৰু আল্লাহে সিহঁতক শাস্তি দিব। وما لهم ألا يعذبهم الله وهم يصدون عن المسجد الحرام وما كانوا أولياءه إن أولياؤه إلا المتقون ولكن أكثرهم لا يعلمون সিহঁতৰ মাজত এনেকুৱা কি গুণ আছে আল্লাহে সিহঁতক কিয় শাস্তি নিদিব? অথচ সিহঁতে মানুহক মছজিদুল হাৰামৰ পৰা নিবৃত্ত কৰে, আনকি সিহঁত সেই মছজিদৰ অভিভাৱকো নহয়। ইয়াৰ অভিভাৱক হৈছে কেৱল মুত্তাকিসকল, কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে। وما كان صلاتهم عند البيت إلا مكاء وتصدية فذوقوا العذاب بما كنتم تكفرون আৰু কাবা ঘৰৰ ওচৰত উৰুলি আৰু হাততালিৰ বাহিৰে সিহঁতৰ আন একো উপাসনা নাছিল। গতিকে তোমালোকে শাস্তি ভোগ কৰা, কাৰণ তোমালোকে কুফৰি কৰিছিলা। إن الذين كفروا ينفقون أموالهم ليصدوا عن سبيل الله নিশ্চয় যিসকলে কুফৰি কৰিছে সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিবলৈ সিহঁতৰ ধন সম্পদ ব্যয় কৰে। فسينفقونها ثم تكون عليهم حسرة ثم يغلبون والذين كفروا إلى جهنم يحشرون এতেকে সিহঁতে এইদৰে ব্যয় কৰিয়েই থাকিব। অপক্ষত সেয়া সিহঁতৰ মনস্তাপৰ কাৰণ হ'ব। ইয়াৰ পিছত সিহঁতে পৰাভূত হ'ব আৰু যিসকলে কুফৰি কৰিছে সিহঁতক জাহান্নামত একত্ৰিত কৰা হ'ব। ليميز الله الخبيث من الطيب ويجعل الخبيث بعضه على بعض فيركمه جميعا فيجعله في جهنم أولئك هم الخاسرون যাতে আল্লাহে অপবিত্ৰবোৰক পবিত্ৰসকলৰ পৰা পৃথক কৰিব পাৰে। তেওঁ অপবিত্ৰবোৰক এটাৰ পিছত আনটোক ৰাখি সকলোকে স্তূপত পৰিণত কৰিব, তাৰ পিছত সেই স্তূপক জাহান্নামত নিক্ষেপ কৰিব। সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত। قل للذين كفروا إن ينتهوا يغفر لهم ما قد سلف وإن يعودوا فقد مضت سنة الأولين যিসকলে কুফৰি কৰিছে সিহঁতক কোৱা, যদি সিহঁতে কুফৰি পৰিহাৰ কৰে তেন্তে অতীতত যি পাপ হৈছে সেয়া আল্লাহে ক্ষমা কৰিব, কিন্তু যদি সিহঁতে অন্যায়ৰ পুনৰাবৃত্তি কৰে তেন্তে পূৰ্বৱৰ্তীসকলৰ ৰীতিটো জানাই সিহঁতৰ কি পৰিণত হৈছিল। وقاتلوهم حتى لا تكون فتنة ويكون الدين كله لله فإن انتهوا فإن الله بما يعملون بصير আৰু তোমালোকে ফিতনাৰ অৱসান নঘটালৈকে সিহঁতৰ বিৰুদ্ধে সংগ্ৰাম কৰিয়ে থাকিবা। লগতে দিন পৰিপূৰ্ণৰূপে কেৱল আল্লাহৰ বাবে প্ৰতিষ্ঠা নোহোৱালৈকে এই সংগ্ৰাম চলাই যাবা। তাৰ পিছত যদি সিহঁতে বিৰত থাকে তেন্তে সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা। وإن تولوا فاعلموا أن الله مولاكم نعم المولى ونعم النصير আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা আল্লাহেই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী। واعلموا أنما غنمتم من شيء فأن لله خمسه وللرسول ولذي القربى واليتامى আৰু জানি থোৱা যুদ্ধক্ষেত্ৰত তোমালোকে গনিমত অৰ্থাৎ যুদ্ধলিপ্ত সম্পদ হিচাপে যি লাভ কৰিছা তাৰ 1/5 হৈছে আল্লাহৰ ৰাছুলৰ নিকট আত্মীয় ولذي القربى واليتامى والمساكين وابن السبيل إن كنتم آمنتم بالله وما أنزلنا على عبدنا يوم الفرقان يوم التقى الجمعان ইয়াতিমসকলৰ, মিস্কিনসকলৰ আৰু মুছাফিৰসকলৰ বাবে নিৰ্দিষ্ট। যদি তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস কৰা আৰু সেইটোৰ প্ৰতি বিশ্বাস কৰা যিটো আমি মীমাংসাৰ দিনা আমাৰ বান্দাৰ ওপৰত অৱতীৰ্ণ কৰিছিলোঁ। والله على كل شيء قدير যিদিনা দুয়ো দলে পৰস্পৰৰ সন্মুখীন হৈছিল আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
إذ أنتم بالعدوة الدنيا وهم بالعدوة القصوى والركب أسفل منكم স্মৰণ কৰা যেতিয়া তোমালোকে উপত্যকাৰ নিকটৱৰ্তী প্ৰান্তত আছিলা আৰু সিহঁত আছিল দূৰৱৰ্তী প্ৰান্তত আৰু আৰোহী দল আছিল তোমালোকৰ পৰা নিম্নভূমিত যদি তোমালোকে পৰস্পৰে যুদ্ধ সম্পৰ্কে কোনো পূৰ্ব সিদ্ধান্তত থাকিলাহেঁতেন ولو تواعدتم لاختلفتم في الميعاد ولكن ليقضي الله أمرا كان مفعولا ليهلك من هلك عن بينة ويحيى من حي عن بينة তেন্তে এই সিদ্ধান্ত সম্পৰ্কে তোমালোকে নিশ্চয় মতভেদ কৰিলাহেঁতেন কিন্তু যি ঘটিবলগীয়া আছিল আল্লাহে সেয়া সম্পন্ন কৰিলে যাতে যিয়ে ধ্বংস হ'ব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত ধ্বংস হয় আৰু যিয়ে জীৱিত থাকিব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত জীৱিত থাকে وَإِنَّ اللَّهَ لَسَمِيعٌ عَلِيمٌ আৰু নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ إِذْ يُرِيكَهُمُ اللَّهُ فِي مَنَامِكَ قَلِيلًا وَلَوْ أَرَاكَهُمْ كَثِيرًا لَفَشِلْتُمْ وَلَتَنَازَعْتُمْ فِي الْأَمْرِ وَلَكِنَّ اللَّهَ سَلَّمَ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ আৰু স্মৰণ কৰা যেতিয়া আল্লাহে তোমাক সপোন দেখুৱাইছিল যে সিহঁত সংখ্যাত তাকৰ হ'ব যদি তোমাক সিহঁতৰ সংখ্যা বেছি দেখুৱালেহেঁতেন তেন্তে নিশ্চয় তোমালোকে সাহস হেৰুৱালেহেঁতেন আৰু যুদ্ধৰ বিষয়ে নিজৰ মাজতে বিৰোধ সৃষ্টি কৰিলাহেঁতেন কিন্তু আল্লাহে তোমালোকক ৰক্ষা কৰিছে নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁৱে সবিশেষ অৱগত وَإِذْ يُرِيكُمُوهُمْ إِذِ الْتَقَيْتُمْ فِي أَعْيُنِكُمْ قَلِيلًا وَيُقَلِّلُكُمْ فِي أَعْيُنِهِمْ لِيَقْضِيَ اللَّهُ أَمْرًا كَانَ مَفْعُولًا وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ আৰু স্মৰণ কৰা যেতিয়া তোমালোকে পৰস্পৰৰ সন্মুখীন হৈছিলা তেতিয়া তেওঁ তোমালোকৰ দৃষ্টিত সিহঁতৰ সংখ্যা কম দেখুৱাইছিল আৰু সিহঁতৰ দৃষ্টিতো তোমালোকক সংখ্যাত কম দেখুৱাইছিল যাতে আল্লাহে সেই কামটো সম্পন্ন কৰিব পাৰে যিটো ঘটিবলগীয়া আছিল জানি থোৱা সকলো বিষয় আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হয় يا أيها الذين آمنوا إذا لقيتم فئة فاثبتوا واذكروا الله كثيرا لعلكم تفلحون হে মুমিনসকল যেতিয়া তোমালোকে কোনো দলৰ সন্মুখীন হ'বা তেতিয়া অবিচল থাকিবা আৰু আল্লাহক বেছি পৰিমাণে স্মৰণ কৰিবা যাতে তোমালোকে সফলতা লাভ কৰিব পাৰা وأطيعوا الله ورسوله ولا تنازعوا فتفشلوا وتذهب ريحكم واصبروا إن الله مع الصابرين আৰু তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ আনুগত্য কৰা লগতে নিজৰ মাজতে বিবাদ নকৰিবা এনে কৰিলে তোমালোকে সাহস হেৰুৱাবা আৰু তোমালোকৰ শক্তি সামৰ্থ্য বিলুপ্ত হ'ব তোমালোকে ধৈৰ্য ধাৰণ কৰা নিশ্চয় আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে ولا تكونوا كالذين خرجوا من ديارهم بطرا ورئاء الناس ويصدون عن سبيل الله والله بما يعملون محيط আৰু তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে নিজৰ ঘৰৰ পৰা অহংকাৰ আৰু মানুহক দেখুৱাবলৈ ওলাইছিল আৰু সিহঁতে মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে কিন্তু সিহঁতে যি কৰে সেয়া আল্লাহে পৰিবেষ্টন কৰি আছে وَإِذْ زَيَّنَ لَهُمُ الشَّيْطَانُ أَعْمَالَهُمْ وَقَالَ لَا غَالِبَ لَكُمُ الْيَوْمَ مِنَ النَّاسِ وَإِنِّي جَارٌ لَكُمْ আৰু স্মৰণ কৰা যেতিয়া শয়তানে সিহঁতৰ বাবে সিহঁতৰ কাৰ্যাৱলী খুবনীয় কৰিছিল আৰু কৈছিল আজি মানুহৰ মাজত কোনোৱে তোমালোকৰ ওপৰত বিজয় লাভ কৰিব নোৱাৰে আৰু নিশ্চয় মই তোমালোকৰ কাষতে অৱস্থান কৰিম এতেকে যেতিয়া দুয়ো দল পৰস্পৰে দৃশ্যমান হ'ল فلما تراءت الفئتان نكص على عقبيه وقال إني بريء منكم إني أرى ما لا ترون إني أخاف الله والله شديد العقاب তেতিয়া সি পিছ হুকিলে আৰু ক'লে নিশ্চয় তোমালোকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই নিশ্চয় মই এনেকুৱা কিবা দেখি আছো যেটো তোমালোকে দেখা পোৱা নাই নিশ্চয় মই আল্লাহক ভয় কৰোঁ কাৰণ আল্লাহ শাস্তিদানত অতি কঠোৰ إذ يقول المنافقون والذين في قلوبهم مرض غر هؤلاء دينهم
ومن يتوكل على الله فإن الله عزيز حكيم। স্মৰণ কৰা, যেতিয়া মুনাফিকসকলে আৰু যিসকলৰ অন্তৰত বেধি আছে সিহঁতে কৈছিল এওঁলোকৰ দিনে এওঁলোকক বিভ্ৰান্ত কৰিছে। প্ৰকৃততে যিয়ে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰে তেওঁহে জয়লাভ কৰে। জানি থোৱা, নিশ্চয় আল্লাহ প্ৰবল প্ৰক্ৰান্ত প্ৰজ্ঞাময়। ولو ترى إذ يتوفى الذين كفروا الملائكة يضربون وجوههم وأدبارهم وذوقوا عذاب الحريق। আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া ফিৰিষ্টাসকলে কাফিৰসকলৰ প্ৰাণ হৰণ কৰিছিল তেতিয়া সিহঁতৰ মুখমণ্ডলত আৰু পিঠিত আঘাত কৰি কৈছিল তোমালোকে দহন যন্ত্ৰণা ভোগ কৰা। ذلك بما قدمت أيديكم وأن الله ليس بظلام للعبيد। এয়া হৈছে তোমালোকে পূৰ্বে নিজ হাতেৰে পঠোৱা কৰ্মৰ প্ৰতিফল। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ ওপৰত কেতিয়াও অবিচাৰ নকৰে। كدأب آل فرعون والذين من قبلهم كفروا بآيات الله فأخذهم الله بذنوبهم إن الله قوي شديد العقاب। ফিৰাউন বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক গ্ৰেপ্তাৰ কৰিছে। নিশ্চয় আল্লাহ সৰ্বশক্তিমান, শাস্তিদানত অতি কঠোৰ। ذلك بأن الله لم يك مغيرا نعمة أنعمها على قوم حتى يغيروا ما بأنفسهم وأن الله سميع عليم। এইটো এই কাৰণে যে যদি কোনো সম্প্ৰদায়ে নিজৰ অৱস্থাৰ পৰিৱৰ্তন নিজে নকৰে তেতিয়া আল্লাহ এনেকুৱা নহয় যে তেওঁ সিহঁতক যি নিয়ামত প্ৰদান কৰিছে তাত কোনো পৰিৱৰ্তন আনিব। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ। كدأب آل فرعون والذين من قبلهم كذبوا بآيات ربهم فأهلكناهم بذنوبهم وأغرقنا آل فرعون وكل كانوا ظالمين। ফিৰাউনৰ বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে সিহঁতে নিজ প্ৰতিপালকৰ আয়াতসমূহক অস্বীকাৰ কৰে, ফলত সিহঁতৰ পাপকৰ্মৰ বাবে আমি সিহঁতক ধ্বংস কৰিছিলোঁ আৰু ফিৰাউনৰ বংশধৰসকলক ডুবাই মাৰিছিল আৰু সিহঁত আটাই আছিল জালিম। إن شر الدواب عند الله الذين كفروا فهم لا يؤمنون। নিশ্চয় বিচৰণকাৰী প্ৰাণীবোৰৰ মাজত আল্লাহৰ ওচৰত আটাইতকৈ নিকৃষ্ট প্ৰাণী হৈছে সেইসকলে যিসকলে কুফৰি কৰিছে, সেয়ে সিহঁতে ইমান পোষণ নকৰিব। الذين عاهدت منهم ثم ينقضون عهدهم في كل مرة وهم لا يتقون। সিহঁতৰ মাজৰ পৰা যিসকলৰ সৈতে তুমি চুক্তি কৰিছা সিহঁতে বাৰে বাৰে সিহঁতৰ সেই চুক্তি ভংগ কৰে আৰু সিহঁতে তাকো অৱলম্বন নকৰে। فإما تثقفنهم في الحرب فشرد بهم من خلفهم لعلهم يذكرون। এতেকে যদি তুমি সিহঁতক যুদ্ধত নিজৰ আয়ত্তত ল'ব পাৰা তেন্তে সিহঁতক এনেকুৱা কঠোৰ শাস্তি প্ৰদান কৰিবা যাতে সিহঁতৰ পিছফালে যিসকল আছে সিহঁত ছত্ৰভংগ দি পলায়ন কৰে। সম্ভৱতঃ সিহঁতে ইয়াৰ পৰা শিক্ষা লাভ কৰিবা। وإما تخافن من قوم خيانة فانبذ إليهم على سواء إن الله لا يحب الخائنين। আৰু যদি তুমি কোনো সম্প্ৰদায়ৰ চুক্তি ভংগৰ আশংকা কৰা তেন্তে সিহঁতৰ চুক্তি প্ৰকাশ্যভাৱে সিহঁতলৈ দলিয়াই দিবা। নিশ্চয় আল্লাহে বিশ্বাসঘাতকসকলক পছন্দ নকৰে। ولا يحسبن الذين كفروا سبقوا إنهم لا يعجزون। আৰু কাফিৰসকলে যেন এইটো কেতিয়াও নাভাবে যে সিহঁত আমাৰ আয়ত্তৰ বাহিৰত গুচি গৈছে। নিশ্চয় সিহঁতে আল্লাহক অপাৰগ কৰিবলৈ সক্ষম নহয়। وأعدوا لهم ما استطعتم من قوة ومن رباط الخيل ترهبون به عدو الله وعدوكم وآخرين من دونهم لا تعلمونهم الله يعلمهم। আৰু তোমালোকে সিহঁতৰ মোকাবিলাৰ বাবে যথাসাধ্য শক্তি সামৰ্থ্য আৰু অশ্ববাহিনী প্ৰস্তুত কৰা যিটোৰ দ্বাৰা তোমালোকে ভীত সন্ত্ৰস্ত কৰিবা আল্লাহৰ শত্ৰুক আৰু তোমালোকৰ শত্ৰুক, লগতে ইয়াৰ বাহিৰেও আন লোকসকলক যিসকলক তোমালোকে চিনি নোপোৱা।
وما تنفقوا من شيء في سبيل الله يوفى إليكم وأنتم لا تظلمون কিন্তু আল্লাহই সিহঁতক জানে আল্লাহৰ পথত তোমালোকে যি ব্যয় কৰিবা তাৰ পূৰ্ণ প্ৰতিদান তোমালোকক প্ৰদান কৰা হ'ব আৰু তোমালোকৰ প্ৰতি অকণো অন্যায় কৰা নহ'ব وإن جنحوا للسلم فاجنح لها وتوكل على الله إنه هو السميع العليم আৰু যদি সিহঁতে শান্তি স্থাপনৰ বাবে সন্ধিৰ পিনে ঢাল খায় তেন্তে তুমিও তাৰ প্ৰতি আগ্ৰহী হ'বা আৰু আল্লাহৰ ওপৰত ভৰসা কৰিবা নিশ্চয় তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ وإن يريدوا أن يخدعوك فإن حسبك الله هو الذي أيدك بنصره وبالمؤمنين আনহাতে যদি সিহঁতে তোমাক প্ৰতাৰিত কৰিব বিচাৰে তেন্তে তোমাৰ বাবে আল্লাহেই যথেষ্ট নিশ্চয় তেওঁ তোমাক নিজ সহায়ৰ দ্বাৰা আৰু মুমিনসকলৰ দ্বাৰা শক্তিশালী কৰিছে وألف بين قلوبهم لو أنفقت ما في الأرض جميعا ما ألفت بين قلوبهم ولكن الله ألف بينهم إنه عزيز حكيم আৰু তেওঁই সিহঁতৰ পৰস্পৰৰ হৃদয়ৰ মাজত প্ৰীতি স্থাপন কৰিছে পৃথিৱীৰ যাৱতীয় সম্পদ ব্যয় কৰিলেও তুমি সিহঁতৰ হৃদয়ত প্ৰীতি স্থাপন কৰিব নোৱাৰিলাহেঁতেন কিন্তু আল্লাহে সিহঁতৰ মাজত প্ৰীতি স্থাপন কৰিছে নিশ্চয় তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময় يا أيها النبي حسبك الله ومن اتبعك من المؤمنين হে নবী তোমাৰ বাবে আৰু তোমাৰ অনুসাৰীসকলৰ বাবে আল্লাহেই যথেষ্ট يا أيها النبي حرض المؤمنين على القتال إن يكن منكم 20 صابرون يغلبوا 200 হে নবী তুমি মুমিনসকলক যুদ্ধৰ বাবে উদ্বুদ্ধ কৰা তোমালোকৰ মাজৰ 20 জন ধৈৰ্যশীল ব্যক্তিয়ে 200 জন ব্যক্তিক পৰাস্ত কৰিব وإن يكن منكم 100 يغلبوا 1000 من الذين كفروا بأنهم قوم لا يفقهون আৰু তোমালোকৰ মাজৰ 100 জনে 1000 কাফিৰৰ ওপৰত বিজয় লাভ কৰিব কাৰণ কাফিৰসকল হৈছে এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বুদ্ধিশক্তি নাই الآن خفف الله عنكم وعلم أن فيكم ضعفا فإن يكن منكم 100 صابرة يغلبوا 200 আল্লাহে এতিয়া তোমালোকৰ ভাৰ লাঘৱ কৰিছে আৰু তেওঁ অৱগত যে তোমালোকৰ মাজত দুৰ্বলতা আছে সেয়ে তোমালোকৰ মাজৰ 100 জন ধৈৰ্যশীল ব্যক্তিয়ে 200 জনৰ ওপৰত বিজয় লাভ কৰিব وإن يكن منكم 1000 يغلبوا 2000 بإذن الله والله مع الصابرين আৰু তোমালোকৰ মাজত 1000 থাকিলে আল্লাহৰ অনুজ্ঞাক্ৰমে সিহঁতে 2000ৰ ওপৰত বিজয় লাভ কৰিব প্ৰকৃততে আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে ما كان لنبي أن يكون له أسرى حتى يثخن في الأرض تريدون عرض الدنيا والله يريد الآخرة والله عزيز حكيم পৃথিৱীত সম্পূৰ্ণৰূপে শত্ৰুক উচ্ছন্ন নকৰালৈকে যুদ্ধবন্দী ৰখাটো কোনো নবীৰ বাবে সংগত নহয় তোমালোকে কামনা কৰা পাৰ্থিৱ সম্পদ কিন্তু আল্লাহে বিচাৰে আখিৰাত আৰু আল্লাহ পৰাক্ৰমশালী প্ৰজ্ঞাময় لولا كتاب من الله سبق لمسكم فيما أخذتم عذاب عظيم আল্লাহৰ পূৰ্ব বিধান লিপিবদ্ধ নাথাকিলে তোমালোকে যি গ্ৰহণ কৰিছা তাৰ কাৰণে তোমালোকৰ ওপৰত মহা শাস্তি আপতিত হ'লহেঁতেন فكلوا مما غنمتم حلالا طيبا واتقوا الله إن الله غفور رحيم এতেকে তোমালোকে যি গনিমত লাভ কৰিছা সেই বৈধ আৰু উত্তম বুলি ভোগ কৰা আৰু আল্লাহৰ তাকৱা অৱলম্বন কৰা নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু يا أيها النبي قل لمن في أيديكم من الأسرى إن يعلم الله في قلوبكم خيرا يؤتكم خيرا مما أخذ منكم ويغفر لكم والله غفور رحيم হে নবী তোমালোকৰ কৰায়ত্ব যুদ্ধবন্দীসকলক কোৱা আল্লাহে যদি তোমালোকৰ হৃদয়ত ভাল কিবা দেখে তেন্তে তোমালোকৰ পৰা মুক্তিপণ হিচাপে যি লোৱা হৈছে
তাতকৈ উত্তম কিবা তেওঁ তোমালোকক প্ৰদান কৰিব আৰু তোমালোকক ক্ষমা কৰিব আৰু আল্লাহ ক্ষমাশীল পৰম দয়ালু وإن يريدوا خيانتك فقد خانوا الله من قبل فأمكن منهم والله عليم حكيم আৰু সিহঁতে যদি তোমাৰ লগত বিশ্বাসঘাতকতা কৰে তেন্তে জানি থোৱা ইতিপূৰ্বে সিহঁতে আল্লাহৰ লগতো বিশ্বাসঘাতকতা কৰিছে তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত তোমাক শক্তিশালী কৰিছে আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময় إن الذين آمنوا وهاجروا وجاهدوا بأموالهم وأنفسهم في سبيل الله والذين آووا ونصروا أولئك بعضهم أولياء بعض নিশ্চয় যিসকলে ইমান আনিছে হিজৰত কৰিছে জীৱন আৰু সম্পদৰ দ্বাৰা আল্লাহৰ পথত যুদ্ধ কৰিছে আৰু যিসকলে মুমিনসকলক আশ্ৰয় প্ৰদান কৰিছে আৰু সহায় কৰিছে তেওঁলোকে পৰস্পৰে পৰস্পৰৰ বন্ধু والذين آمنوا ولم يهاجروا ما لكم من ولايتهم من شيء حتى يهاجروا কিন্তু যিসকলে ইমান আনিছে অথচ হিজৰত কৰা নাই সিহঁতে হিজৰত নকৰালৈকে সিহঁতৰ অভিভাৱকত্বৰ দায়িত্ব তোমালোকৰ ওপৰত নাই وإن استنصروكم في الدين فعليكم النصر إلا على قوم بينكم وبينهم ميثاق والله بما تعملون بصير আৰু যদি সিহঁতে দিন সম্পৰ্কে তোমালোকৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে তেতিয়া সিহঁতক সহায় কৰাটো তোমালোকৰ কৰ্তব্য কিন্তু যি সম্প্ৰদায় আৰু তোমালোকৰ মাজত চুক্তি আছে সিহঁতৰ বিৰুদ্ধে নহয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা والذين كفروا بعضهم أولياء بعض إلا تفعلوه تكن فتنة في الأرض وفساد كبير আনহাতে যিসকলে কুফৰি কৰিছে সিহঁতে পৰস্পৰে পৰস্পৰৰ বন্ধু সেয়ে যদি তোমালোকে এনে নকৰা তেন্তে পৃথিৱীত ফিতনা আৰু মহা বিপৰ্যয় দেখা দিব والذين آمنوا وهاجروا وجاهدوا في سبيل الله والذين آووا ونصروا أولئك هم المؤمنون حقا لهم مغفرة ورزق كريم আৰু যিসকলে ইমান আনিছে হিজৰত কৰিছে আৰু আল্লাহৰ পথত যুদ্ধ কৰিছে আৰু যিসকলে মুমিনসকলক আশ্ৰয় দান কৰিছে লগতে সহায় কৰিছে তেওঁলোকে হৈছে প্ৰকৃত মুমিন তেওঁলোকৰ বাবে আছে ক্ষমা আৰু সন্মানজনক জীৱিকা والذين آمنوا من بعد وهاجروا وجاهدوا معكم فأولئك منكم আৰু যিসকলে পিছত ইমান আনিছে হিজৰত কৰিছে আৰু তোমালোকৰ লগত থাকি যুদ্ধ কৰিছে তেওঁলোকেও তোমালোকৰ অন্তৰ্ভুক্ত وأولو الأرحام بعضهم أولى ببعض في كتاب الله إن الله بكل شيء عليم আৰু আল্লাহৰ বিধানত নিকটাত্মীয়সকল হৈছে আনৰ তুলনাত ইজনে সিজনৰ বেছি হকদাৰ নিশ্চয় আল্লাহ সকলো বিষয়ে সম্যক অৱগত